ছালৰ এলাৰ্জি কেতিয়াবা খজুৱাই কি হয় ছালটো ফুলি উঠে ৰঙা পৰে কেতিয়াবা মৌমাখিয়ে কামুৰিলে যেনেকৈ ফুলি উঠে বা আপোনাৰ কেটাৰপিলাৰ যদি টাচ হয় যেনেকৈ ছালটো ফুলি উঠে যাক আমি মেডিকেলি আৰ্টিকেৰিয়া বা হাইভছ বুলি কওঁ এই সমস্যাটোত আপোনালোকে যদি দীৰ্ঘদিনৰ পৰা ভুগি আছে নহয় তেনেহ'লে জাষ্ট কেইটামান কথা মনত ৰাখিব আৰু জাষ্ট দুটা হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰিব চাব এই সমস্যাটো আপোনালোকৰ একেবাৰে নাইকিয়া হৈ যাব ফাৰ্ষ্ট হ'ল যিটো আপোনালোকৰ ছালত এলাৰ্জি হয় বা ফুলি উঠে ৰঙা পৰে এইটো হৈছে আপোনালোকৰ শৰীৰৰ ইমিউন ৰেছপন্স এটা আৰু এই ৰেছপন্সটো কাৰ এগেইনষ্টত দিয়ে এই ৰেছপন্সটো আমাৰ শৰীৰৰ মাষ্ট চেলে এলাৰ্জেণ্টৰ এগেইনষ্টত দিয়ে এতিয়া এলাৰ্জেণ্ট কি হয় এলাৰ্জেণ্ট সেইবোৰ বস্তুক কোৱা হয় যিবোৰে আপোনাৰ শৰীৰত কি কৰিব পাৰে এলাৰ্জিক ৰিয়েকশ্যন তৈরি কৰিব পাৰে ফৰ এক্সাম্পল কাৰোবাৰ কাৰণে এলাৰ্জেণ্ট ধূলি হ'ব পাৰে কাৰোবাৰ কাৰণে ফুলৰ কিবা পলেন হ'ব পাৰে কিছুমান মৰা পোক পৰুৱাৰ পাৰ্টছ হ'ব পাৰে আপোনালোকৰ ঘৰত পোহা কুকুৰ মেকুৰী বা অন্যান্য জীৱ জন্তু যিবোৰ আছে সেইবোৰৰ নোম হ'ব পাৰে বা হেয়াৰ্ছ হ'ব পাৰে তাৰপিছত কিছুমানৰ কাৰণে হেতু খুব বেছি ঠাণ্ডাও হ'ব পাৰে কিছুমানৰ কাৰণে খুব বেছি গৰমো হ'ব পাৰে হেতু প্ৰত্যেকজন ৰোগীৰ ক্ষেত্ৰত বেলেগ বেলেগ বস্তুৱে কি কৰে এই এলাৰ্জিক ৰিয়েকশ্যনটো ট্ৰিগাৰ কৰে যেতিয়া আপোনালোকৰ শৰীৰটো এইবোৰ এলাৰ্জেণ্টৰ কণ্টেক্টত আহে যেতিয়া এনেকুৱা ধৰণৰ এলাৰ্জেণ্ট বিশেষকৈ আপোনালোকে উশাহ লওঁতে নাকৰ ভিতৰত সোমায় আৰু লাংছৰ ভিতৰত সোমায় তেতিয়া কি কৰে আমাৰ শৰীৰত বীজাণুৰ লগত ফাইট কৰিব পৰা এটা মাষ্ট চেল থাকে যিটো নেকি স্কিনৰ ওপৰত থাকে সেই মাষ্ট চেলবোৰ তেতিয়া কি হয় এক্টিভেট হৈ যায় এইবোৰক নিউট্ৰেলাইজ কৰিবৰ কাৰণে আৰু মাষ্ট চেলবোৰে তেতিয়া হিষ্টামিন বোলা এটা পদাৰ্থ ৰিলিজ কৰি দিয়ে আৰু যেতিয়া হিষ্টামিনটো ৰিলিজ হয় তেতিয়া কি হয় আপোনালোকৰ স্কিনটো ফুলি উঠে তাত খজুৱাব ধৰে নৰ্মেল মানুহৰ কাৰণে হিষ্টামিন ৰিলিজ হ'লে এনেকুৱা ৰিয়েকশ্যন দেখা নিদিয়ে কিন্তু যিবোৰ ৰোগীৰ আৰ্টিকেৰিয়া থাকে সেইবোৰ ৰোগীত হিষ্টামিন ৰিলিজ হোৱাৰ লগালগ এনেকৈ ফুলিব ধৰে আৰু তাত খজুৱাব ধৰে সো এই সমস্যাটো দূৰ কৰিবৰ কাৰণে আপোনালোকে মই যিকেইটা ক'লো এলাৰ্জেণ্ট আছে সেই এলাৰ্জেণ্টৰ পৰা দূৰত থাকিব লাগিব আৰু তাৰ লগতে আপোনালোকে এটা খুব এফেক্টিভ হোমিওপেথিক মেডিচিনৰো সহায় ল'ব পাৰে মেডিচিনটোৰ নাম হৈছে হিষ্টামিনাম 30 এই মেডিচিনটো প্ৰত্যেকজন ৰোগীৰ সমস্যা কিমান জটিল কিমান দিনৰ পৰা আছে এইবোৰ গোটেইখিনি বিবেচনা কৰি ড'জটো বনোৱা হয় সেইকাৰণে আপোনালোকে মেডিচিনটো সেলফ মেডিকেট নকৰিব আপোনালোকৰ ওচৰত যিজন BHMS ডক্টৰ আছে তেখেতৰ চেম্বাৰত যাব গৈ আলোচনা কৰি তেখেতে বনাই দিয়া হিচাপে মেডিচিনটো ব্যৱহাৰ কৰি চাব নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহ'লে এই স্ক্ৰিনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব